তিনিচুকীয়াৰ দিনজানৰ নাও দুৰ্ঘটনাৰ পিছত দধিয়া লাইকাৰ পৰা বন্ধ কৰি দিয়া হৈছে গাখীৰ আৰু মাছৰ সৰবৰাহ। মনোজ পৰয়াৰ মৃতদেহ নোপোৱালৈকে দধিয়াৰ পৰা দিনজান, গুইজান, বিন্ধাকটা আৰু বালিজানলৈ যোৱা গাখীৰ আৰু মাছ সৰবৰাহ বন্ধ দল সংগঠনৰ। বিগত 4টা দিন ধৰি গাখীৰ আৰু মাছ বিক্ৰী কৰিব নোৱাৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে লাইকা দধিয়াত। আমাক লাইকা দধিয়াৰ পৰা সবিশেষ জনাব গোটেই বিষয়টো সন্দৰ্ভত বিশ্বজিৎ ফুকনে। মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ দধিয়াত আৰু যোৱা 4 দিনৰ পৰা যি দিনজানত নাও দুৰ্ঘটনা সংঘটিত হৈছিল আৰু নাও দুৰ্ঘটনাত বৰ্তমানো এজন ব্যক্তি সন্ধানহীন হৈ আছিল আৰু এজন ব্যক্তিয়ে নাওৰ পৰা গোৰ মাৰি ব্যক্তিজনক উঠিব দিয়া নাছিল। সেই দৃশ্য দৰ্শকসকলে দেখিছিল। তাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু যোৱাকালি যিজন অভিযুক্ত মূল অভিযুক্ত তেখেতে জোনাই থানাত আত্মসমৰ্পণ কৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যেই তদন্ত অব্যাহত ৰাখিছে। কিন্তু তাৰ পিছত এতিয়া শেহতীয়াকৈ নতুন এটা পৰিৱেশ, নতুন এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এই অঞ্চলটোৰ ৰাইজ। যিহেতু আটছা আদিবাসী ছাত্ৰ সন্থাৰ লগতে দল সংগঠনসমূহ এতিয়া দধিয়া লাইকাৰ পৰা যিসমূহ মাছ যায় বা গাখীৰ যায়, যিহেতু এই অঞ্চলৰ ৰাইজৰ উপাৰ্জনৰ পথ গাখীৰ বা মাছ বিক্ৰী কৰি তেখেতলোকে জীৱিকাৰ ঘৰখন চলাই থাকে। তেনে অৱস্থাত যোৱা 3 দিন ধৰি এতিয়া ঘাটলৈ মাছ ঘাট বন্ধ কৰি দিয়া হৈছে, গাখীৰ নিব দিয়া হোৱা নাই, যাৰ ফলত এতিয়া অঞ্চলটোতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মই দধিয়াৰ পৰিৱেশ দেখুৱাইছোঁ, যিহেতু ৰাইজে এই সমস্যাটোৰ পৰা সমাধান পাবলৈ এতিয়া বিশাল ৰাজহুৱা সভা আহ্বান জনাইছে আৰু দল সংগঠনসমূহে এটা কথা কৈছিল যে যিজন দোষীক আচলতে উচিত শাস্তি দিব লাগে আৰু ৰাইজে আটক কৰি গতাই দিব লাগে বুলি দাবী জনাইছিল। আৰু তাৰ পিছতেই তেনেধৰণে ৰাইজে দোষীক জোনাই থানাত গতাই দিছিলগৈ। আৰু তাৰ পিছত কিন্তু বৰ্তমান সময়লৈকে কিন্তু পুনৰ এটা নতুন বিষয় আহি পৰিছে, যিহেতু যেতিয়ালৈকে উদ্ধাৰ নহয় যিজন ব্যক্তি সন্ধানহীন হৈ আছে, তেতিয়ালৈকে আচলতে মাছ ঘাট বা গাখীৰ নিয়া বন্ধ কৰি দিছে। আৰু এই মুহূৰ্তত মই দধিয়াত উপস্থিত আছোঁ। তেখেতলোকৰ পৰা স্থানীয় ৰাইজৰ পৰা প্ৰথমতে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে দেখা পাইছে প্ৰথমতে যিটো ঘটনা সংঘটিত হ'ল, তাৰপিছত তেতিয়াৰ পৰা এতিয়ালৈকে এতিয়া আজি আপোনালোকে ৰাজহুৱা সভা অনুষ্ঠিত হৈছে, কিয় সভা অনুষ্ঠিত কৰিছে? হয়, আমি অতিশয় এই বিষয়টোক লৈ খুব দুখ পাইছোঁ আৰু যোৱা 17 তাৰিখে দেওবাৰ দিনাখন আমাৰ ৰাইজে ইয়াৰ পৰা দিনজানলৈকে বজাৰ কৰাৰ সময়ত ওলোটা সময়ত বোট নাও এখন তাত মানে দুৰ্ঘটনাত পতিত হৈছিলে। তাত আমাৰ দিনজানৰ নিবাসী আমাৰ অতি দৰিদ্ৰ পৰিয়ালৰ লোক মনোজ পাৰিয়াক দদিয়াৰে এজন স্থানীয় ব্যক্তি আমাৰ অমৰীশ মিপুনে যিধৰণে তেওঁ হত্যা কৰিলে, নিৰ্মমভাৱে হত্যা কৰিলে, এইটো এটা ঘৃণনীয় কাণ্ড। আমি এই বিষয়টোক লৈ আমি অমৰীশ মিপুনৰ ওপৰত তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দিছোঁ আৰু আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ যে বৰ্তমানো যে তেওঁক আইনৰ আওতাত যিহেতু লৈ গ'ল, এতিয়া কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ দদিয়া পুনঃস্থাপন তথা দদিয়া আমাৰ সচেতন মহলে। আৰু আমি এটা আদিবাসী ৰাইজ তথা আমাৰ আদিবাসী ছাত্ৰ সন্থাক আমি এই মঞ্চৰ পৰাই আমি তেওঁলোকক বিশ্বজিৎ ফুকন, আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।